আজি দেখুৱাম আপোনালোকে নিজ ঘৰখনতে থাকি কেনেকৈ বছৰেকত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব আৰু সেই টকাটো আপুনি কোনো বাহিৰত গৈ উপাৰ্জন কৰিব নালাগে নিজ ঘৰখনতে। এয়া দেখিছে চাওক, এয়া আমাৰ গোটেই বগা চন্দন প্ৰস্তুত কৰি থৈছোঁ আৰু আমি প্ৰত্যেক বছৰে আমি এনেকৈ প্ৰস্তুত কৰোঁ। তো আপোনালোকক মই সবিশেষ জনাম মানে কেনেকৈ প্ৰস্তুত কৰে আৰু কেনেকৈ আপোনালোকে নিজ ঘৰখনতে থাকি আপোনালোকে উপাৰ্জন কৰিব পাৰে। আৰু আমি সেই বাকেট বিলাকত আমি যেতিয়া পুলিটো প্ৰস্তুত কৰোঁ শুকান গোবৰত, তো ধুনীয়াকৈ যেতিয়া ওলাই যায় আৰু পুলিবিলাক চাওক আমি এনেকৈ দি দিওঁ আৰু এইবিলাক পুলি প্ৰায় 5 মাহ 6 মাহৰ পিছত এটা পুলিত 50 টকাকৈ বিকিব পাৰে। আৰু আমি প্ৰতি বছৰে এই ব্যৱসায়ৰ লগত জড়িত। নিজ ঘৰখনৰ পৰাই আমি প্ৰায় 17 চনমানৰ পৰা আৰম্ভ কৰিছিলোঁ এই ব্যৱসায়টো আৰু ধুনীয়াকৈ এতিয়া বিজনেছটো চলি আছে। মই ভাবোঁ আমাৰ অসমত নিবনুৱা সমস্যা বহুত বেছি হৈ আছে। যদি আপোনালোকেও নিজ ঘৰখনতে থাকি এনে ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি ভাবে, তো আপোনালোকে মই ভাবোঁ কৰিব পাৰে। আৰু আমাৰ এবাৰ প্ৰায় 15,000 টাৰ্গেট, 15,000 আমি ৰঙা চন্দন আৰু বগা চন্দন পুলি প্ৰস্তুত কৰিম। লগতে চাওক আমাৰ এইফালে অমিতা পুলি প্ৰস্তুত কৰি থৈছোঁ। এইখিনি হৈছে ভাল জাতৰ চাপনা আৰু ৰেড টেডি, আমি দুটা প্ৰকাৰে কৰিছোঁ আৰু এইবিলাক প্ৰায় 30 পৰা 40 টকাকৈ এটা পুলিত বিকি যায়। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে নিজ ঘৰখনতে আছে, একদম কম বাজেটত কিবা এটা আৰম্ভ কৰিম ভাবে, তেতিয়াহ'লে ঘৰতে আপোনালোকে পুলি প্ৰস্তুত কৰক। মানে চাওক, এতিয়া বহুতে ভাবিব যে আমি পুলিখিনি ক'ত বিক্ৰী কৰিম। চাওক, আপোনালোকে যেতিয়া পুলি প্ৰস্তুত কৰিব, আপোনালোকৰ পৰা সেইসকল নাৰ্চাৰীয়ে কিনিব যিসকলে ধৰি লওক পুলি বিক্ৰী কৰে। তেওঁলোকে প্ৰস্তুত নকৰে, পুলি বিক্ৰী কৰে। আমি পুলি প্ৰস্তুত কৰি দিওঁ আৰু আমাৰ পুলিখিনি সেই নাৰ্চাৰীবিলাকে লয় আৰু তেওঁলোকে অকণমান দামত বিক্ৰী কৰে। তো মাৰ্কেটিং ধুনীয়া হয় আৰু মাৰ্কেটিঙৰ যদি আপোনালোকৰ অলপ নলেজ থাকে, অলপ আইডিয়া থাকে, তেতিয়াহ'লে বিকিবৰ কাৰণে একো অসুবিধা নাই। তো আহক আমি দেখুৱাম যে আমি ইয়াত কি আৰু কৰিছোঁ। আৰু এতিয়া চাওক, প্ৰায় 5 মাহ 6 মাহত পুলিবিলাক এনেকুৱা হয় আৰু এইবিলাক পুলি 50 টকাকৈ বিকি যায়। এইবিলাক হৈছে বগা চন্দন আৰু পুলিটো যদি আপোনালোকে প্ৰায় 1.5 বছৰ 2 বছৰ কৰি দিয়ে, তেতিয়াহ'লে 100 টকাকৈ বিকি যায়, কাৰণ ইয়াৰ গ্ৰ'থটো ডাঙৰ হৈ যাব, গছডালো ডাঙৰ হৈ যাব। তো বহুতে ধৰি লওক কম দামত বিচাৰে, সেইকাৰণে আমি 50 টকা কৰিছোঁ। আৰু যদি 2 বছৰ 2.5 বছৰ ৰাখোঁ, সেইটো পুলি 100 টকাকৈ বিক্ৰী কৰিব পাৰে আপোনালোকেও। লগতে আমি ৰাখিছোঁ চাওক তামোল, এনেকুৱা ধৰণে তামোল প্ৰস্তুত কৰিছোঁ। দুটা প্ৰকাৰে আমি প্ৰস্তুত কৰোঁ। এটা হৈছে মাটিত দিওঁ, মাটিত দিয়া পুলিটোৰ চেল বেছি আৰু বহুতে যিসকলে জানে তেওঁলোকে সদায় মাটি পুলি লয়। আৰু আমি পলিথিনটো কৰিছোঁ, কাৰণ কিছুমানে পলিথিনটো বিচাৰে। আৰু লগত আমি কি কৰিছোঁ চাওক, নাৰিকল প্ৰস্তুত কৰিছোঁ। তো আমাৰ ফালে এটা নাৰিকল প্ৰায় পুলি 200 পৰা 250 টকা বিকি যায়। কিন্তু আমি চাওক ইয়াৰ যোনটো পিপিটো বহুত ডাঙৰ চাইজকৈ দিছোঁ, যাতে ইয়াৰ গছডাল ডাঙৰ হয় আৰু মানুহেও ধুনীয়াকৈ ৰুব পাৰে। এনেকুৱা ডাঙৰ ডাঙৰকৈ কৰিছোঁ। আৰু মই সেইকাৰণে কৈ থাকোঁ যে এই ব্যৱসায়টোৰ লগত জড়িত হ'বলৈ। কি কাৰণে? ইয়াতে ইনভেষ্টমেণ্ট একদম কম। আপোনালোকে ইয়াত কোনো টকা পইচা বহুত লগাব নালাগে আৰু এইটো কোনো ফ্লপ মৰা কোনো কাৰবাৰ নহয় যে ইয়াত লছ হ'ব, সেনেকুৱা কোনো কথা নাই। কাৰণ একদম কম টকাত আপোনালোকে এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। নিজে আপোনালোকে গুটি ক্ৰয় কৰি ধুনীয়াকৈ আপোনালোকে পুলি প্ৰস্তুত কৰক আৰু সেই পুলিখিনি আপোনালোকক নাৰ্চাৰীত চেল কৰক। বা বহুতে আপোনালোকক যেতিয়া গম পাব, যিহেতু আজিকালি ডিজিটেল যুগ, নিজৰ ফেচবুক হোৱাটছআপ আছে, তাত আপোনালোকে লগাওক ফটোবিলাক। আৰু কিনা মানুহ বহুত আছে। যিহেতু চাওক, আমাৰ অসমত বিশেষকৈ বহুত মাটি আছে, এনেই পেলাই থৈ দিছে বহুতে। কিন্তু বৰ্তমান আজি 5-6 বছৰ হৈছে মানুহবিলাকে এনেই পেলাই নথৈ ধুনীয়াকৈ গছপুলি, মানে মূল্যৱান গছপুলিবোৰ লগাইছে। তো সেই পুলিবোৰ যদি আপোনালোকে প্ৰস্তুত কৰে, এয়াও এটা ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে মই ভাবোঁ। আৰু যিহেতু মই কৈছোঁ, আমি বগা চন্দন, ৰঙা চন্দন, তামোল, মেহগনি বা আমি কি কয় আপোনাৰ নাৰিকল, এনেকুৱাবিলাক প্ৰস্তুত কৰি বিগত 6-7 বছৰ আমি ধুনীয়াকৈ এটা উপাৰ্জন কৰি আছোঁ। তো মই ভাবোঁ সেই উপাৰ্জনটো আপোনালোকেও কৰিব পাৰিব। খালি অকণমান আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব, ধৈৰ্য থাকিব লাগিব আৰু অকণমান নলেজ থাকিব লাগিব যে এনেকৈ পুলিবোৰ প্ৰস্তুত কৰে। মই ভাবোঁ এই কাম কৰিও আপোনালোকেও নিজ ঘৰখনত থাকি, কোনো বাহিৰত গৈ কাম কৰিব নালাগে, নিজ ঘৰখনত থাকিয়ে আপোনালোকে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে এতিয়াৰ পৰা ভাবিছোঁ, যিহেতু 25 চন সোমাইছে, মই এনেইতো মই ফেচবুকত ভিডিঅ' বনাওঁ মিষ্টাৰ পলাশ বুলি, কিন্তু এতিয়া ভাবিছোঁ যে মই ইউটিউবত অকণমান কাম কৰিম। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।